মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আহিছো আজি আন এটা ভিডিঅ'লৈ তোমালোকে নিশ্চয় গম পাইছা যে তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পাছ কৰি 75 প্লাছ ৭৫% পাইছা বা পুৰা ৭৫% সেই ছাত্ৰ ছাত্ৰীখিনিয়ে তোমালোকৰ এইকেইদিনতে পৰ্টেল খুলিব যিটো আমাক চৰকাৰে আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% প্লাছ পাইছা সেই সকল ছাত্ৰ ছাত্ৰীয়ে তাত তোমালোকে এপ্লাই কৰিব লাগিব আৰু খুব সোনকালতে তোমালোকৰ এই এপ্লিকেশ্যন দিব পাৰিবা কাৰণ যোৱা বছৰ এনেকুৱা সময়তে আৰম্ভ হৈছিলে গতিকে এতিয়াও ঠিক ইয়াতকে আগতে আৰম্ভ হৈছিলে এতিয়া অকমান দেৰিয়ে হৈছে তথাপি দুই এদিনতে তোমালোকৰ এই স্কলাৰশ্বিপ তোমালোকে এপ্লিকেশ্যন কৰিব পাৰিবা আৰু এইটো তোমালোকে সবেই পাবাই গতিকে তোমালোকে কৰিবা তাৰ কাৰণে তোমালোকে নিজৰ তোমালোকৰটো এবাৰ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট এখনেই কপি গতিকে সেই কপি আৰু তোমালোকৰ আধাৰ কাৰ্ড আছে আৰু তোমালোকৰ বেংক পাছবুক লাগিব গতিকে তোমালোকে এটা কাম কৰিবা যাৰ নিজৰ পাছবুক নাই সেই সকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ এখন একাউণ্ট খুলি ল'বা কাৰণ কিয় একাউণ্টখন বহুত দৰকাৰ তোমালোকক লাগিবই বিভিন্ন সময়ত তোমালোকৰ স্কলাৰশ্বিপৰ কাৰণে হওক বা নিযুত মইনা আঁচনিৰ কাৰণেই হওক অন্যান্য স্কলাৰশ্বিপৰ কথাও তোমালোকক মই ক'ম আৰু তোমালোকে সেই স্কলাৰশ্বিপ ল'বলৈ চেষ্টা কৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% পোৱা নাই তেওঁলোকৰ কাৰণেও খুব সুন্দৰ স্কলাৰশ্বিপ আছে মই আজি আকৌ এবাৰ কৈ দিম তোমালোকে শুনা আৰু শেষলৈকে চাবা খুব এটা ইম্পৰ্টেণ্ট কথা আছে মই তোমালোকক ক'ম এতিয়া তোমালোকে শুনা আৰু এটা তোমালোকৰ স্কলাৰশ্বিপ আছে টাটা এটা স্কলাৰশ্বিপ দিয়ে সেইটো হৈছে তোমালোকৰ 11-12 এবাৰ যোনে নাম ভৰ্তি কৰিবা তেওঁলোকেও পাৰিবা আৰু 12ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও পাৰিবা তোমালোকৰ খালি 11-12ৰ কাৰণে 10,000 টকা আৰু ডিগ্ৰী ডিপ্লোমা বা ITI ইয়াৰ কাৰণে 12,000 টকা বছৰি দেই তাত এটা তোমালোকৰ চৰ্ত আছে যে তোমালোকে কিন্তু হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত তোমালোকৰ পাৰ্চেণ্টেজ 60 লাগিবই বা ডিগ্ৰী ডিপ্লোমা তাতো তোমালোকৰ 60% লাগিব আৰু তাৰ কাৰণে তোমালোকৰ বছৰি ইনকামটো লাগিব 2.5 লাখৰ ভিতৰত গতিকে যিসকল ছাত্ৰ ছাত্ৰী ভাল অথচ তেওঁলোকে অকমান আৰ্থিক অৱস্থা বেয়া তেওঁলোকে এই স্কলাৰশ্বিপ নিশ্চয় পাব আৰু এই স্কলাৰশ্বিপৰ তোমালোকৰ সময় আছে লাষ্ট ডেট আছে 15 ছেপ্টেম্বৰ কিন্তু 15 ছেপ্টেম্বৰ বুলি তোমালোকে বহি থাকিব নালাগে তোমালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে বা ফটোখন লগতেই হ'ব আৰু ইনকাম চাৰ্টিফিকেট তোমালোকে ৰেডি কৰি থবা চাৰ্কল অফিচতে উলিয়াব পাৰিবা আৰু বাকি কলেজৰ ID কাৰ্ড থাকিবই গতিকে এইখিনি তোমালোকে কৰিব পাৰিবা আৰু তোমালোকৰ এডমিশন বা ফিজ দিয়া ৰচিদবোৰ লাগিব তোমালোকে এইখিনি জমা দিয়াৰ পিছত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব টেলিফোন যোগে তোমালোকৰ কনফাৰ্মেশ্যন হ'ব টেলিফোন কৰিও সোধে তাৰপিছত তোমালোকৰ মেইলত আহিব গতিকে তোমালোকে এনেকুৱা ধৰণৰ কামবোৰ নিজে মানে পাবৰ কাৰণে চেষ্টা কৰিবা আৰু তোমালোকে যদি এইখিনি বিচৰাৰ নীতি নিয়মখিনিৰ মাজত তোমালোক সোমাই আছা যে তোমালোকৰ বছৰি বাৰ্ষিক ইনকাম 2.5 লাখৰ ভিতৰত তোমালোকে নিশ্চয় এপ্লাই কৰিবা এপ্লিকেশ্যন কৰিবা আৰু সময় থাকোঁতেই আগতেই সদায় কামবোৰ কৰিব লাগে আৰু আন এটা স্কলাৰশ্বিপ সেইটোৰ বিষয়ে মই আলোচনা কৰিম সেইটো হৈছে জিঅ'ৰ খুব এটা সুন্দৰ স্কলাৰশ্বিপ আছে জিঅ' স্কলাৰশ্বিপটো তোমালোকে 10, 11, 12 গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এই গোটেইকেইটা পৰ্যায়তে জিঅ'ৰ পৰা এইটো স্কলাৰশ্বিপ প্ৰদান কৰে তাৰ কাৰণে তোমালোকৰ 10ৰ ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ সেৱা বোৰ্ড হয় তেতিয়াহ'লে 70% পাব লাগিব আৰু CBSE বোৰ্ড হলে মানে 10ৰ কথা কৈছো 10 পাছ অৰ্থাৎ আমাৰ HSLC মেট্ৰিক পাছ হোৱা আমাৰ সেৱা বোৰ্ডৰ পৰা 70% পাব লাগিব আৰু CBSE হলে পাব লাগিব 85% গতিকে এই ছাত্ৰ ছাত্ৰীখিনিয়ে তেতিয়া এপ্লিকেশ্যন কৰিব পাৰিবা আৰু তোমালোকৰ বছৰি তাত দিব জিঅ'ৰ 35,000 আৰু যিখিনি ছাত্ৰ ছাত্ৰী আছা যে 11-12 তোমালোকৰ 11-12ৰ কাৰণে তোমালোকে পাব লাগিব 65% আৰু 65% পাব লাগিব আৰু CBSE হলে 80% পাব লাগিব তোমালোকে এপ্লিকেশ্যন কৰিব পাৰিবা আৰু গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 75% পাব লাগিব
আৰু তোমালোকৰ 10ৰ হ'ব 35,000 ইয়াৰলি আৰু 11-12ৰ তোমালোকৰ 11-12ৰ হ'ব 38,000 আৰু বাকি গ্ৰেজুৱেচনৰ হ'ব 45,000 আৰু বাকি পোষ্ট গ্ৰেজুৱেচন 52,000 এনেকৈ স্লেব আছে সেই ধৰণে তোমালোকে পাব পাৰিবা গতিকে তোমালোকে 10ৰ 35,000 11ৰ 38,000 12ৰ 45,000 গ্ৰেজুৱেচনৰ 55,000 আৰু পোষ্ট গ্ৰেজুৱেচনৰ 52 আৰু পোষ্ট গ্ৰেজুৱেচনৰ 55 সেইখিনি বাৰু তোমালোকৰ একদম স্লেব মতে আছে হেতুত কোনো কথা নাই তাৰ কাৰণে তোমালোকৰ বছৰি ইনকাম হ'ব লাগিব 5 লাখৰ ভিতৰত গতিকে তাতো তোমালোকৰ মাৰ্কশিট কাম সাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড লাগিব ইনকাম সাৰ্টিফিকেট লাগিব ফটো লাগিব আই কাৰ্ড লাগিব বেংক পাছবুক লাগিব আৰু তোমালোকে নিশ্চয় যদি এইখিনি ভিতৰত ছাত্ৰ ছাত্ৰীখিনিয়ে ধৰা যে আনন্দৰাম বৰুৱা বৃত্তি নাই পোৱা অথচ 70% পালা 72 পালা 3 পালা 4.5 পোৱা 8-9 পোৱা পৰ্যন্তলৈকে ছাত্ৰ ছাত্ৰী থাকে দুৰ্ভাগ্যবশতঃ 75 নাপায় গতিকে দুখ কৰিব নালাগে তোমালোকে যদি এই ধৰণৰ ইয়াত যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে তাৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়িছা তোমালোকে নিশ্চয় এপ্লিকেশ্যন কৰিব পাৰিবা এটো খোলা নাই আৰু তোমালোকে কিন্তু নুখুলিলেও বা এটো তোমালোকে জানিবাই নটিফিকেশ্যন আহিবই চাই থাকিবা কিন্তু তোমালোকে জিঅ অফিসতো খুদিব পাৰা আৰু বহু সময়ত কিন্তু অফলাইনো দিয়ে তোমালোকেতো জানা জিঅ অফিসবোৰ থাকে খুদিব পাৰা কেতিয়া খুলিব তোমালোকে সেই খবৰটো সঠিককৈ পাবা এতিয়া খালি তোমালোকৰ তিনটা কাম কৰিবা এক নম্বৰৰ কথা তোমালোকে সাৰ্কুল অফিসত তোমালোকৰ যিখন ইনকাম সাৰ্টিফিকেট সেইখন বনাই থবা আৰু আজিকালিতো বহুত আঁচনি দিয়া আছে গতিকে সব শুদ্ধ হ'ব লাগিব আৰু লগতে তোমালোকৰ এখন পাছবুকৰ খুব প্ৰয়োজন যেহেতু বহুত দৰকাৰী আজিকালি বিভিন্ন সময়ত দেউতাৰ মাৰ নালাগে নিজৰ নামত তোমালোকে এটা বেংক একাউণ্ট খুলি লোৱা আৰু বেংক বিলাক গলে বহুত ভিৰ গতিকে মই তোমালোকক ক'ব পাৰো যে তোমালোকে সবে SBI বুলি ভাবে SBIও ভাল হয় কিন্তু তোমালোকে CBIটো কৰিব পাৰা আৰু PNB যেটো পাঞ্জাব নেশনাল বেংকও ভাল হয় গতিকে এনেকৈ তোমালোকে কৰিব পাৰা সকলো ভাল হলেও যে কেতিয়াবা ভিৰ থাকে সেইকাৰণে মই এইকিটা কথা কৈছো তেনেকৈ তোমালোকে কৰিবা আৰু তোমালোকৰ এই স্কলাৰশ্বিপ বিলাকত তোমালোকে যদি প্ৰতি বছৰে পাই যাবৰ কাৰণে তোমালোকে এইবিলাকৰ প্ৰতি সেমিষ্টাৰ হলে বা ইয়াৰ থাকিলে যে তোমালোকৰ আকৌ ডকুমেন্টছ ভেৰিফিকেশন থাকে গতিকে তোমালোকে যেতিয়ালৈকে ভালকে পাস কৰি থাকিবা বা তেখেতসকলে বিচৰা মতে ৰিজাল্ট কৰি থাকিবা তেতিয়াহে তোমালোকে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'বা আৰু ঠিক তেনেকৈ আকৌ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে নাই আমি 70%ও নাই পোৱা যেনে তেনেহে পাস কৰিছো তোমালোকৰ কাৰণেও সেই নিযুত মইনা আঁচনি মই আগতে ভিডিঅ দিয়া আছে চাবা গতিকে এই আঁচনিবিলাক মনোযোগ দিবা আৰু তোমালোকে লবলৈ চেষ্টা কৰিবা এইখিনি কাম সম্পূৰ্ণকে কৰি তোমালোকে পাব পৰাটো তোমালোকৰ এটা স্কিলে হয় গতিকে মনোযোগ দিবা আৰু তোমালোকে নিজৰ পাছবুক খোলা ইনকাম সাৰ্টিফিকেট ঠিকে আছে নে নাই এই সকলোবোৰ কাম চাই তোমালোকে সঠিক সময়ত এপ্লাই কৰি তোমালোকে নিশ্চয় পাবা গতিকে ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ